নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। এটি মোৰ মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, এইটো বাৰু কিহৰ মাহ আপোনালোকৰ নিশ্চয় মনত আছে। এইটো হ'ল জেঠৰ মাহ, আৰু জেঠৰ মাহ পৰা মানেই হ'ল আমাৰ খেতিৰ আগমন। খেতি কৰিবৰ হ'লে আমি প্ৰথমে জেঠ মাহতে কি কৰিব লাগিব, আমি কঠীয়া পাৰিব লাগিব। গতিকে কঠীয়া পাৰিবৰ কাৰণে খেতিয়কসকল ব্যস্ত হৈ পৰিছে। তেওঁলোকে এতিয়া খেতিৰ পথাৰত নামিব। গতিকে নামিবৰ কাৰণে পথাৰত ভূঁই ৰুবৰ কাৰণে প্ৰথমে আমি খেতিত কি কৰিব লাগিব, কঠীয়া ৰুব লাগিব। গতিকে কঠীয়াৰ ধানবোৰ ভিজাইছোঁ। আমাৰো অকণমান মাটি আছে, সেইখিনি মাটিতে খেতিখিনি কৰিম বুলি ভাবিছোঁ। গতিকে সেইখিনি খেতি কৰিবৰ কাৰণে এয়া কঠীয়াৰ ধান ভিজাইছিলোঁ প্ৰায় আজি 5 দিনমান আগত, আৰু বস্তাত থৈ দিছিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ গজালি মেলিছে। আজি এইখিনি আমি কঠীয়া পাৰিবলৈ পথাৰলৈকে যাম। গতিকে তাৰ আগতে আপোনালোকক অকণমান দেখাইছোঁ। দেখিছেনে, আজিকালি এইবিলাক বস্তু দেখিবলৈ নোহোৱা হৈছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও দেখিব, বহুত বেছি মোৰো ভাল লাগিব। গতিকে সকলো খেতিয়কলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।